গায়নগাঁও মধ্য ইংৰাজী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত অনিয়ম প্ৰধান শিক্ষকগৰাকীয়ে নামাজৰ অজুহাত দেখুৱাই 11 বজাত বিদ্যালয় এৰি ঘৰলৈ গুচি যায়। নগাঁও জিলাৰ বটদ্ৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ঠিঙৰ গায়নগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সাইফুল ইছলামৰ গাফিলতিৰ ফলত মধ্যাহ্ন ভোজনৰ আহাৰ অতি নিম্নমানৰ হোৱা বাবে ছাত্ৰ-ছাত্ৰীসকলে নোখোৱা অৱস্থা হৈছে। প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ পিছতো প্ৰধান শিক্ষকগৰাকীয়ে আলু, পিঁয়াজ, নহৰু, তেল আদিকে ধৰি ছাত্ৰ-ছাত্ৰী দুপৰীয়াৰ আহাৰত প্ৰয়োজনীয় খাদ্য সামগ্ৰী নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে ৰান্ধনীসকলে। ইফালে প্ৰধান শিক্ষক সাইফুল ইছলামে নামাজৰ অজুহাত দেখুৱাই 11 বজাত ঘৰলৈ গুচি যায়। এই সন্দৰ্ভত বটদ্ৰা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়ে কি পদক্ষেপ লয় সেয়া লক্ষণীয় বিষয় হ'ব। আলু কিমান দিছিলে? 3 কেজি। তাৰপিছত আপোনালোকে ইয়াত ব্যৱহাৰ কিমান কৰিছে ৰন্ধাত? 2.5 কেজি। আৰু 1/2 কেজি কি কৰিলে? ইয়াতে থৈ দিছিলো। কোনোবা বাধা দিছিলে নেকি? না, এই সারে কইছে 12টা বাজে ওয়ান থৈ দিছে। বাদে কালো ছিলানি দেরি হয় তো কয়েকটা থৈ দেও পরে কাল রানলি। নাই এই মই ইতে কোকোৱা 12টাত কিয় 11 আপোনালোকে 9টা বজাত আহিব লাগে কিয় দেৰি কিয় হৈছে? এই যে সব যে কাটা অল্প সময় লাগছে গা আপোনালোকে 9টাত আহি ৰান্ধাবাৰ আয়োজনটো আপোনালোকে কৰিব লাগে কিন্তু আপোনালোকে দেৰিটো কিয় কৰিছে? এইটো গাফিলতিটো আপোনালোকৰো আছে না 9টা কেজনী দেৰিকে আহিছে। তাৰ পিছত মই তাৰ পৰা আহিলো আহি দেখিলো হিয়তে ফাৰ্ষ্ট পিৰিয়ড গুচি গ'ল, সেকেন্ড পিৰিয়ড আৰম্ভ হৈছে, তেওঁলোকে সবজি মানে বাছি আছে। তেতিয়া মই ক'লো যে এতিয়ালৈকে তোমালোকে সবজি বাছি আছা, চাউল ইয়াতে পৰি আছে, ভাতো হোৱা নাই, ল'ৰা ছোৱালী খাব কেতিয়া? তাৰ এইখিনি কৈ মই যেতিয়া গুচি গ'লো তাৰপিছত ফ'ৰগেট আহিছে। ফ'ৰগেট আহি দেখিছে সিহঁতে আলুখিনি আঁতৰাই থৈ দিছে। আঁতৰাই থৈ দিয়াৰ পিছত ফ'ৰগেটে গৈ মই তাক মোক গৈ কৈছে যে এইকেইজনীয়ে আলুগুটিখিনি অলপ আঁতৰাই থৈ দিছে। বোলে কিয় থৈ দিলে? বোলে বেছি হৈ গৈছে। তাৰমানে আপুনি সহকাৰী শিক্ষক? জি। প্ৰধান শিক্ষক বৰ্তমান ক'ত আছে? প্ৰধান শিক্ষক অলপ আগতে গুচি গ'ল, জমা পৰিব, ঘৰলৈ গুচি গ'ল। নামাজৰ পিছত আকৌ নাহে? নাহিব, আহিব, কিয় নাহে? আপুনি এতিয়া কৈছে ঘৰ ক'ত? মৰিয়ামাৰী। ইয়াৰ পৰা কেই কিলোমিটাৰ? ইয়াৰ পৰা মোটামুটি 3 কিলোমিটাৰ হ'ব না, 3 কিলোমিটাৰ 3.5 কিলোমিটাৰ হ'ব। ওচৰৰ পাজৰতো মছজিদ আছে? আছে। তেতিয়া ইয়াত নামাজ পঢ়ি ইয়াতে আহি আকৌ স্কুল 2টা বজাত ছুটি দি গুচি যাব পাৰে। এতিয়া ঘৰত যায়, গৈ মানে গা পা ধুৱাই নমাজলৈ যায়, এনেকুৱা আৰু চিষ্টেমটো অলপ গাফিলতি আছে। আৰু তাৰমানে তেখেততো এতিয়া আৰু আহি আছে 11 বজাত যদি স্কুলত আহি 11 বজাত গুচি যায়, নামাজটোতো বাধা নাই, নামাজ পঢ়িবই লাগিব, ওচৰে পাজৰেতো মছজিদ আছে। আপোনালোকেতো পঢ়ি আকৌ আহি স্কুলত ক্লাছ কৰে, আকৌ গুচি যাব। কিন্তু তেখেত 11 বজাত কিয় যাব? ব্যক্তিগত কথা, এইটোতো আৰু মই ক'ব নোৱাৰিম। তেওঁলোকৰ তেখেতৰ ব্যক্তিগত কথা। ৰান্ধনী হয় গায়নগাঁও এম ই স্কুল। আজি আপোনালোকক কেইজনৰ মানে হেৰি হেড ছাৰে ৰন্ধা বঢ়াৰ কাৰণে কেইজনৰ চাউল আৰু হেৰি দিছে কওকচোন? 96ৰ দিছে। কি বনাইছে আজি? চাওঁ চাওঁ। মানে আলু 1 কেজিমান হ'ব নেকি চাগে, 1-1.5 কেজিমান হ'ব ন? আৰু এই বেঙেনা দিছে, বিলাহী দিছে। এইখিনি 96ৰ ষ্টুডেণ্টক খুৱাব পাৰিব জানো? কিন্তু নহ'ব। আৰু কি দালি বনাইছে? দালি বনোৱা নাই? বৰাবাৰীৰ পৰা নছৰুৰ ৰহমানৰ ৰিপৰ্ট, এনি লাইফ। খবৰ মানে এনি লাইফ 24x7 আৰু এনি লাইফ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।